নিৰুদ্দেশ বিনা কোঁৱৰক কেন্দ্ৰ কৰি উত্তপ্ত ডিমৌ আৰক্ষী থানাত ৰাইজৰ ৰুদ্ৰৰূপ। এগৰাকী বোৱাৰীৰ সন্ধানহীন হোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডিমৌত। বিনা কোঁৱৰ নামৰ মহিলাগৰাকীৰ সন্ধান নোহোৱা ঘটনাই বৃহৎ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে ভেকেলাই দিহিঙীয়াত মহিলাগৰাকীৰ বাসগৃহত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। ঘটনাক লৈ শতাধিক মহিলা ডিমৌ আৰক্ষী থানাত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু উত্তেজিত ৰাইজে থানা ঘেৰা কৰি আৰক্ষীক দ্ৰুত ব্যৱস্থা লোৱাৰ দাবী জনাইছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। নিৰুদ্দেশ মহিলাগৰাকীৰ সন্ধান লাভৰ ক্ষেত্ৰত আৰক্ষীয়ে যথোচিত পদক্ষেপ গ্ৰহণ কৰাৰ ৰাইজে দাবী উত্থাপন কৰিছে আৰু ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। শিৱসাগৰৰ পৰা পৰিদালী ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নিজে আমাৰ সদৰ থানাতে ইণ্টাৰভিউশ্যন কৰিব, ইণ্টাৰভিউশ্যন কৰি নিজে আনিব কথা আছিলে। আপোনালোকে আহি গ'ল, এই ইতিমধ্যে বেলেগ কেছ আহাৰ কাৰণে অলপ ৰখি গ'লো আমি। এতিয়া অলৰেডি মানে 4টা মহিলা মানুহ ধৰি থৈ দিছোঁ, তো সেই কেছটোৰ কাৰণে আমাৰ ৰখি গ'ল, নহ'লে আমি গৈ লৈ আনিব কথা আছে। আপুনি বস্তুটো Let's